নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ অন্বেষণ ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই সমান্তৰ প্ৰগতি কেইটামান কমন MCQ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনকেইটাৰ জৰিয়তে তোমালোকৰ হেল্পফুল হ'ব বুলি ভাবিছোঁ। আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, আৰু যদি কিবা সুধিব লগা কিবা কুৱেৰিজ থাকে তোমালোকে মোক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা। সমান্তৰ প্ৰগতিৰ চেপ্টাৰটোত আৰম্ভ কৰাৰ আগতেই মই তোমালোকক কেইটামান কথা বা তোমালোকক কেইটামান দিহা পৰামৰ্শ দিব বিচাৰিছোঁ। প্ৰথমতে তোমালোকৰ আগত ক্ষমা খুজিব বিচাৰিছোঁ যে মই যিটো ভিডিঅ' তোমালোকৰ লগত আপলোড কৰিম বুলি ভাবিছিলোঁ, বিশেষ এটা অসুবিধাৰ বাবে মই আজি দুদিন ভিডিঅ' বনাব পৰা নাই। গতিকে ভিডিঅ'টো অলৰেডি ৰেকৰ্ডিং হৈছে, কিন্তু মই এডিটিং কৰিব বাকী আছে, সেইকাৰণে মই আপলোড কৰিব পৰা নাই। তাৰ বাবে তোমালোকে ক্ষমা কৰিবা। সোনকালে মই তোমালোকৰ মাজলৈ সেইটো ভিডিঅ' আপলোড কৰিম। আৰু এটা কথা কওঁ, তোমালোকক এটা ভিডিঅ' মই দিছিলোঁ 1 এপ্ৰিলৰ পৰা কিদৰে ক্লাছ হ'ব। গোটেই ভিডিঅ'টোত সকলোখিনি কথা আছে। যদি ভিডিঅ'টো কোনোবা এতিয়ালৈকে চোৱা নাই তোমালোকে ভিডিঅ'টো চাবা। আৰু তাতে মই এটা কথা কৈছিলোঁ, আমাৰ অসমৰ বিভিন্ন চুকে কোণে থকা যিবিলাক শিক্ষামূলক ভ্ৰমণৰ বাবে উপযোগী ঠাই আছে, গোটেই ঠাইখিনিলৈ গৈ মই তোমালোকক তাৰ কিছু আভাস দিব চেষ্টা কৰিম, যাতে তোমালোকে পঢ়াৰ লগতে তোমালোকৰ পঢ়াৰ মাজত আমাক এটা ৰিফ্ৰেছমেণ্ট লাগে। সেই ৰিফ্ৰেছমেণ্টৰ বাবে তোমালোকে যাতে সেই ভিডিঅ'বিলাক, মোৰ এই ভিডিঅ'বিলাকৰ জৰিয়তে তোমালোকে যাতে সেই জেগাখিনিৰ লগত চিনাকি হ'ব পাৰা, আৰু যিসকলে আহিব পৰা নাই বা আহিবলৈ তেওঁলোকৰ অসুবিধা হৈছে তেওঁলোকে আমাৰ ভিডিঅ'ৰ জৰিয়তে সেই গোটেই ঠাইখিনি দেখিবলৈ পাব। আৰু যিহেতু 1 এপ্ৰিলৰ পৰা নতুন শিক্ষানীতিৰ মতে স্কুলবিলাকত পাঠদান আৰম্ভ হ'ব, গতিকে 1 এপ্ৰিলৰ পৰা আমি প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ব্ৰিফলি তোমালোকক প্ৰত্যেক দিনাই আমাৰ যি ক্লাছ হ'ব বা ভিডিঅ'ৰ জৰিয়তে তোমালোকে প্ৰত্যেকটো বস্তু খুঁটি নাটি মাৰি শিকিব পাৰিবা। কিন্তু যিহেতু এতিয়া তোমালোকৰ এনুৱেল এক্সাম চলি আছে, আৰু কিছুৰ এক্সাম শেষ হৈছে, কিছুৰ চলি আছে, গতিকে খুব সোনকালে তোমালোকৰ মাৰ্চৰ লাষ্ট উইকৰ ফাললৈ তোমালোকৰ ৰিজাল্ট আহিব। গতিকে এই মাৰ্চৰ মাহটো আমি কি কৰিম তাৰ ওপৰত মই এটা ভিডিঅ' তোমালোকৰ আগত আপলোড কৰিম। মাৰ্চৰ মাহটোত আমাৰ এটা পদক্ষেপ হ'ব যে অসমৰ বিভিন্ন চুকে কোণে থকা যিবিলাক ঠাই আছে, যিবিলাক শিক্ষামূলক ভ্ৰমণৰ বাবে উপযোগী ঠাই আছে, আমি সেই ঠাইবিলাকতনো কি আছে, কেনেধৰণৰ বস্তু আছে, আমি তাৰ ইতিহাস এক্সপ্ল'ৰ কৰিম। আমি প্ৰেজেণ্টলি কিবা তাত আপডেট হৈছে নেকি আমি সেইখিনি জনাম, বা তোমালোকে আহিবলৈ হ'লে কেনেদৰে সেই জেগাডোখৰলৈ আহিব লাগিব, গোটেই কথাখিনি মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ঠিক আছে, ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সমান্তৰ প্ৰগতিৰ চেপ্টাৰটোলৈ আগবঢ়াৰ প্ৰাক মুহূৰ্তত তোমালোকে কেইটামান কথা জানিব লাগিব, কেইটামান সংজ্ঞা জানিব লাগিব। যেনে পদ কি, পদ কোনবিলাক, আমি টাৰ্ম কোনবিলাকক কওঁ। যেতিয়া প্লাছ আৰু মাইনাছ চিনেৰে আমি পৃথক কৰা যিবিলাক বীজগণিতীয় ৰাশি বা বহুপদৰ অংশসমূহক আমি কি বুলি কওঁ, পদ বুলি কওঁ। যেনে 2, 7x, 8x, 3x এইবিলাক কি হয়, পদ। অনুক্ৰম কি আমি জানিব লাগিব, ছিকুৱেঞ্চ। অনুক্ৰম কি, সংখ্যা একোটাৰ সংহতি কিছুমান নিয়ম অনুসৰি নিৰ্দিষ্ট ধৰণে সজ্জিত হ'লে ইয়াক আমি অনুক্ৰম বুলি কওঁ। মানে ইটোৰ লগত ইটোৰ সংহতি কিছুমান নিয়ম অনুসৰি সিহঁতি নিৰ্দিষ্টভাৱে সজ্জিত হয়। ধৰি লোৱা এটা অনুক্ৰম 2, 4, 8, 12 এনেকুৱা ধৰণৰ এইবিলাকক অনুক্ৰম বুলি ক'ম। প্ৰগতি বা প্ৰগ্ৰেছন কি, প্ৰগতি মানে কি হৈছে, প্ৰগতি মানে হৈছে এনে এটা অনুক্ৰম য'ত প্ৰতিটো পদৰ পূৰ্বৱৰ্তী পদৰ পৰা এক নিৰ্দিষ্ট ধৰণে আহৰণ কৰা হয়। মানে প্ৰগতি কোনটো, সিও এটা অনুক্ৰমেই, প্ৰগতিটোক অনুক্ৰম বুলিয়ে কয়। এনে এটা অনুক্ৰম য'ত পদৰ মাজৰ যিটো ডিফাৰেঞ্চ, আমি এটা ডিফাৰেঞ্চ, তোমালোকে সমান্তৰ প্ৰগতিত পঢ়িছা যে আমাক যেতিয়া সমান্তৰ প্ৰগতিত পদ উলিয়াবলৈ দিয়ে আমি পদটোৰ কি উলিয়াওঁ, ডি উলিয়াওঁ, মানে সাধাৰণ অন্তৰ এটা উলিয়াওঁ। সেই অন্তৰটো কি হয়, আচলতে অন্তৰটো হয় সেই তেওঁলোকৰ যিটো ডিফাৰেঞ্চ সেইটো সদায় সমান হয়। যদি এটা পৰা ইটো পদৰ অন্তৰ যদি 4 হয়, তো 4 অনুক্ৰমটো তেনেদৰে গৈ থাকিব। গতিকে মেইন এই কথাকেইটা তোমালোকে জানিব লাগিব। সমান্তৰ প্ৰগতি কি, সমান্তৰ প্ৰগতি
কাক বোলে যদি তোমালোকৰ কুৱেশ্যন আহিব পাৰে বা সমান্তৰ প্ৰগতি কি বুলি তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে সমান্তৰ প্ৰগতি হৈছে সংখ্যা একোটা সংহতি এটা সংখ্যাৰ একোটা সংহতি য'ত প্ৰথম পদটোৰ বাবে প্ৰতিটো পদ পূৰ্বৱৰ্তী পদৰ লগত এক নিৰ্দিষ্ট সংখ্যা যোগ কৰি আহৰণ কৰা হয়। মই যে অলপ আগত ক'লোঁ প্ৰগতি কি, তো সমান্তৰ প্ৰগতিক আমি তেনেকেই ক'ম যে সেই যিবিলাক সংখ্যাৰ প্ৰগতিত নিৰ্দিষ্ট সংখ্যক পদ থাকে, যিবিলাক পদৰ কি হয় প্ৰথম পদটোৰ পৰা পূৰ্বৱৰ্তী পদৰ এটা মানে যিটো ডিষ্টেঞ্চ বা সিহঁতৰ অন্তৰটো সদায় সমান হয়। যেনে 3 ধৰা, 3ৰ পিছত কি হ'ব, আকৌ 3 গেপ আহিলে 6 হ'ব, 9 হ'ব, তেনেদৰে 12 হ'ব, তেনেদৰে গৈ থাকিব। সেইবিলাকক সমান্তৰ প্ৰগতি বুলি কয়। সমান্তৰ প্ৰগতিৰ দুটা ভাগ, সসীম সমান্তৰ প্ৰগতি আৰু অসীম সমান্তৰ প্ৰগতি। সসীম সমান্তৰ প্ৰগতিৰ কি হ'ব, সমান্তৰ প্ৰগতিত যিবিলাকত নিৰ্দিষ্ট সংখ্যক পদ থাকিব সেইবিলাকক সসীম সমান্তৰ প্ৰগতি বুলি ক'ব। আৰু অসীম সমান্তৰ প্ৰগতি কোনবিলাক, যিবিলাকত নিৰ্দিষ্ট সংখ্যক পদ নাথাকে, অসংখ্য থাকিব, সেইবিলাকক অসীম সমান্তৰ প্ৰগতি বুলি কয়। সাধাৰণ অন্তৰ কথা ক'লোৱেই মই তোমালোকক। পদটোৰ দুটাৰ মাজৰ যিখিনি ডিফাৰেঞ্চ সেইটোক সাধাৰণ অন্তৰ বুলি কয়। এটা সমান্তৰ প্ৰগতিৰ এনতম পদ কোনটো বা কি, মানে সাধাৰণ এটা সমান্তৰ প্ৰগতিৰ এনতম পদ কি, এটা সমান্তৰ প্ৰগতিৰ এনতম পদৰ প্ৰকাশ ৰাশি কোনটো, তোমালোকে সূত্ৰটো জানা ন, an = a + n-1 d, য'ত a প্ৰথম পদ আৰু d হৈছে সাধাৰণ অন্তৰ। সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হিটো তোমালোকে জানা, আমি কিদৰে লিখোঁ, a লিখোঁ, a + d লিখোঁ, a + 2d, a + 3d, এনেদৰে আমি গৈ গৈ কি হয় এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি লিখোঁ। সমান্তৰৰ মাধ্য কি, মাধ্য উলিওৱা সূত্ৰটো তোমালোকে জানা নহয়। যদি তিনিটা সংখ্যাৰ সমান্তৰ প্ৰগতিত থাকে তেন্তে মধ্যম পদটোক আন দুটা সংখ্যাৰ সমান্তৰ মাধ্য বোলে। মাধ্য উলিওৱা তোমালোকে পাইছা, সমান্তৰ মাধ্য কি হ'ব, যেতিয়া সমান্তৰ প্ৰগতিত তিনিটা পদ থাকিব তাৰ মাজৰ পদটোক কি বুলি ক'ব, মাধ্য বুলি ক'ব। সমান্তৰ শ্ৰেণীবিলাকৰ কথা জানা, সমান্তৰ প্ৰগতিত থকা পদবিলাকক যোগ কৰি প্ৰক্ৰিয়াৰে সংযোজন কৰিলে তেনেবিলাকক সমান্তৰ শ্ৰেণী বুলি ক'ব। গতিকে এনেধৰণৰ গোটেই কনচেপ্টবিলাক তোমালোকে সৰু সৰু যিবিলাক কনচেপ্ট আছে কনচেপ্টবিলাক তোমালোকে ভালদৰে জানিব লাগিব। তাৰপাছত তোমালোকৰ যিবিলাক কুৱেশ্যন আহিব, MCQ কুৱেশ্যন আহিব, এই সৰু সৰু কথাবিলাক খুব মন দি খুব ভালদৰে তোমালোকে পঢ়িবা, চাবা, নিশ্চয় সুন্দৰভাৱে তোমালোকে কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা। আজিলৈ এই কথাখিনিৰ ওপৰত বিশেষ গুৰুত্ব দি পেলাই মই যেতিয়া পিছৰ ক্লাছ তোমালোকৰ আৰম্ভ কৰিম, ডেইলি চেপ্টাৰ ৱাইজ যেতিয়ালৈকে তোমালোকৰ ক্লাছ হ'ব, তেতিয়া প্ৰত্যেকটো বস্তু মই খুব সুন্দৰভাৱে তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম, যাতে তোমালোকৰ ভৱিষ্যতৰ দিনতো আমাৰ এই চেনেলৰ জ্ঞানৰ অন্বেষণ যি চেনেলটো আছে, এই চেনেলৰ জৰিয়তে যাতে তোমালোকৰ ভৱিষ্যতলৈকে তোমালোকৰ একো আঁসোৱাহ থাকি নাযায়, একো তোমালোকৰ প্ৰব্লেম থাকি নাযায়। গতিকে সেইধৰণে আমি বুজাবলৈ চেষ্টা কৰিম। আৰু মই পুনৰবাৰ কওঁ, কিবা সুধিব লগা থাকিলে তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা। আমাৰ অফিচিয়েল হোৱাটছআপ গ্ৰুপ আছে, তাতো তোমালোকে জইন হ'ব পাৰা PDF-ৰ কাৰণে, কাৰণ আমি প্ৰত্যেকটো ভিডিঅ'ৰ PDF আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে গ্ৰুপত আমি শ্বেয়াৰ কৰোঁ। ঠিক আছে, এতিয়া আমি ব'লা PDF-টোৰ মাজলৈ যাওঁ। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। 1 নম্বৰ কুৱেশ্যনটো কি আছে, যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদটো p আৰু প্ৰথম nটা পদৰ সমষ্টি q হয় তেন্তে প্ৰথম পদটো কি হ'ব। তো কি হ'ব, সমান্তৰ প্ৰগতিৰ nতম পদটো দিছে, পদ দিয়া আছে p আৰু প্ৰথমৰ nটা পদৰ সমষ্টিটো দিয়া আছে q। ইয়াৰ প্ৰথম পদটো কি হ'ব, অপশ্যন কোনটো হ'ব, অপশ্যন ইয়াৰে বিটো শুদ্ধ হ'ব, 2q - pn / n, সেইটোৱে হ'ব ইয়াৰ শুদ্ধ এনচাৰ। গতিকে তোমালোকে এইবিলাক মই যিকেইটা কথা কৈছোঁ খুব সুন্দৰভাৱে সংজ্ঞাবিলাক চাবা, তাৰ পৰাই এনেধৰণৰ কুৱেশ্যন আহিব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, এটা সমান্তৰ প্ৰগতিৰ mতম পদৰ m গুণ ইয়াৰ nতম পদৰ n গুণৰ সমান হ'লে সমান্তৰ প্ৰগতিটোৰ m + nতম পদটো কিমান হ'ব। কি বুলি কৈছে ভালকৈ প্ৰশ্নটো এবাৰ পঢ়ি চোৱা, যে এটা সমান্তৰ প্ৰগতিৰ mতম পদৰ m গুণ
মানে mতৰ পদৰ m গুণ কাৰ লগত সমান, ইয়াৰ nতম পদৰ n গুণৰ লগত সমান। তেতিয়াহ'লে সমান্তৰ প্ৰগতিৰ m প্লাছ n কিমান হ'ব? তো m প্লাছ n ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 হ'ব। তোমালোকে সূত্ৰটো ভালদৰে জানা যদি বহাই চাবা, ইয়াৰ অপশ্যন এইটো হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, 24, 21, 18 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ ঋণাত্মক পদ হ'ব? তোমালোকক মই যে কৈছিলোঁ কিদৰে সমান্তৰ প্ৰগতিৰ মাজত কি থাকে? অন্তৰ থাকে। অন্তৰটো কিমান হ'ব ইয়াৰ? এইটোৰ পৰা 24 আৰু 21ৰ অন্তৰটো উলিয়াবা, কেনেদৰে কমিছে, কিমানকৈ কমি গৈছে, এনেকৈ অনুক্ৰমটো উলিয়াই ল'বা। উলিয়াই লোৱাৰ পাছত এনেদৰে যেতিয়া উলিয়াবা, গৈ পেলাই দশম পদটো কি হ'ব? এটা ঋণাত্মক পদ হ'ব। ইয়াৰ অপশ্যন চিটো শুদ্ধ উত্তৰ। এইটো CBSE 2011ত আহিছে। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো চোৱা, এক্সৰ মান নিৰ্ণয় কৰা। এক্সৰ মান নিৰ্ণয় কৰা। এক্সৰ মান নিৰ্ণয় কৰিবলৈ হ'লে নিশ্চয় পাৰিবা। তোমালোকক স্কুলত ধুনীয়াকৈ শিকাইছে সমান্তৰ প্ৰগতিৰ কেনেকৈ পদ উলিয়াই। গতিকে এক্সৰ মানটো কিমান হ'ব? 36 হ'ব। এইটো কৰি চাবা, মই ব্ৰিফলি ইয়াতে কোৱা নাই। ভালদৰে সূত্ৰত বহাই দিবা, কৰিলে এইটো এনচাৰটো গম পাবা। এনচাৰটো কিমান হ'ব? 36, অৰ্থাৎ বিটো শুদ্ধ উত্তৰ। 5 নম্বৰটো চোৱা, এটা সমান্তৰ শ্ৰেণীৰ প্ৰথম nটা পদৰ যোগফল n স্কোৱাৰ বুলি কৈছে। ইয়াৰ কেইটা পদৰ প্ৰথম nটা পদ বুলি কৈছে। তো nটা পদৰ যোগফল কিমান? n স্কোৱাৰ প্লাছ 2n। গতিকে সাধাৰণ অন্তৰ কিমান? n স্কোৱাৰ প্লাছ 2nৰ সাধাৰণ অন্তৰ কিমান হ'ব? ইয়াৰ সাধাৰণ অন্তৰ হ'ব 2। এইটো তোমালোকে পাৰিবা, ভালদৰে চাবা, এইটো কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা। ঠিক তেনেদৰে 6 নম্বৰটো চোৱা, ধৰা হ'ল এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল Sn। যদি S2n = 3Sn হয়, তেন্তে S3n/Snৰ মান কিমান? S3n/Snৰ মান কিমান হ'ব? Snৰ মান হ'ব 6। অপশ্যন নম্বৰ এইটো শুদ্ধ। সমান্তৰ 7 নম্বৰটো চোৱা, এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ কিমান হয়? শূন্যও হ'ব পাৰে, ধনাত্মকো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে। গতিকে সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ বোলে অকল পজিটিভ হ'ব বা অকল নিগেটিভ হ'ব তেনেকুৱা কোনো কথা নাই। ইহঁতৰ 0 হ'ব পাৰে, পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে। গতিকে ওপৰৰ আটাইকেইটা অপশ্যনটো শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যনটো কি? সাধাৰণ অন্তৰ দিয়া নাথাকিলে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম pটা পদৰ যোগফলেৰে ডেছেৰে নিৰ্ণয় কৰিব পাৰি। যেতিয়া সাধাৰণ অন্তৰ দিয়া নাথাকে, সমান্তৰ প্ৰগতিৰ প্ৰথম pটা পদৰ যোগফল কিহেৰে নিৰ্ণয় কৰিব পাৰোঁ? p = a + l/2, অৰ্থাৎ অপশ্যন চিটো শুদ্ধ উত্তৰ। ঠিক তেনেদৰে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ ঘনফলৰ যোগফল আমি কোনটো সূত্ৰৰে উলিয়াম? এই অপশ্যনটো n × n+1/2 হোল স্কোৱাৰ, যিটো সূত্ৰ আছে এই সূত্ৰটো আমি উলিয়াব পাৰোঁ। ঠিক তেনেদৰে 10 নম্বৰটো চোৱা, 51 + 50 + 49 এনেকৈ গৈ +21 শ্ৰেণীটোৰ যোগফল কিমান? যোগফল কিদৰে উলিয়াই সমান্তৰ প্ৰগতি জানা, তোমালোকে কেলকুলেশ্যন কৰিবা। এনচাৰটো হ'ব 1116, অৰ্থাৎ বি অপশ্যনটো শুদ্ধ উত্তৰ। 11 নম্বৰটো চোৱা, যদি S1, S2, S3 এটা সমান্তৰ প্ৰগতিৰ ক্ৰমে n, 2n, 3n তিনিটা পদৰ যোগফল হয়, তেন্তে কোনটো সূত্ৰ হ'ব? গতিকে S3 = 3 × S2 - S1, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ উত্তৰ। 12 নম্বৰটো চোৱা, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম, দ্বিতীয় আৰু অন্তিম পদটোৰ ক্ৰমে A, B আৰু C সমান্তৰ প্ৰগতিটোৰ যোগফল কিমান? এইটো সূত্ৰটো তোমালোকে জানা। অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। এইটো পাৰিবা কৰিব। 13 নম্বৰটো চোৱা, এটা বহুভুজৰ অন্তঃকোণ কেইটাৰ সমান্তৰ প্ৰগতিত আছে। ইয়াৰ ক্ষুদ্ৰতম কোণটো 120 ডিগ্ৰী হ'লে সাধাৰণ অন্তৰ যদি 5 ডিগ্ৰী হয়, বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব? বহুভুজৰ অন্তঃকোণ কেইটাৰ সমান্তৰ প্ৰগতিত আছে বুলি ক'লে বহুভুজৰ ক্ষেত্ৰত জানা বহুভুজটো কেনেকুৱা। তো এটা কোণৰ যদি 180 দিয়া থাকে, সাধাৰণ অন্তৰ 5 ডিগ্ৰী দিয়া আছে, গতিকে বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব? 9ডাল হ'ব। অপশ্যন বিটো শুদ্ধ উত্তৰ, সেইটো চাবা। 14 নম্বৰটো কি? এক নিৰ্দিষ্ট সমান্তৰ প্ৰগতিৰ চতুৰ্থ, ষষ্ঠ আৰু দশম পদকেইটা ক্ৰমে P, Q আৰু R, তেন্তে কি হ'ব? কোনটো হ'ব? ইয়াৰ অপশ্যন হ'ব চিটো, 2P - 3Q + R = 0, এইটো শুদ্ধ উত্তৰ। 15 নম্বৰটো চোৱা, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ A, দ্বিতীয় পদ B,
অন্তিম পদ চি আৰু পদৰ সংখ্যা n হ'লে nৰ মান কিমান? ইয়াৰ অপশ্যন হ'ব C2। 16 নম্বৰটো কি? যদি k+2, 4k - 6 আৰু 3k - 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ, তেন্তে k ৰ মান কিমান? k ৰ মানটো উলিয়াই পেলাবা, k ৰ মানটো 3 হ'ব। এনেধৰণৰ কুৱেশ্যনে আহিব সমান্তৰ প্ৰগতিত। খুব সাৱধানে, খুব ভালকৈ, খুব কনচেপ্টটো ক্লিয়াৰ কৰি, নতুনকৈ এইকেইদিনত তোমালোকৰ আৰু বেলেগ কিবা এটা পঢ়িবলৈ সময় নাই। তোমালোকে ওপৰৰ পৰা চকুবিলাক ফুৰাই যাবা, যিখিনি পঢ়িলা সেইখিনি ৰিভিজন কৰিবা। ৰিভিজন কৰাৰ পাছত খুব আকৌ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক চাবা। মই যিমান পাৰি তোমালোকৰ হেল্পফুল হোৱাকৈ মই ভিডিঅ'কেইটা প্ৰস্তুত কৰিছোঁ। খুব ভালদৰে এবাৰ চাবা, নিশ্চয় তোমালোকৰ পৰীক্ষাত সুবিধা হ'ব। 17 নম্বৰটো কি? -1, -8, -5 পৰা -49 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা চতুৰ্থ পদটো কি? শেষৰ ফালৰ পৰা চতুৰ্থ পদটো তোমালোকে ধুনীয়াকৈ কৰিলে ওলাব। এইটো CBSE 2011ত কুৱেশ্যনটো আহিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব? B 40 হ'ব। 18টো চোৱা, x - 7, x - 2, x + 2 এই সমান্তৰ প্ৰগতিৰ 15তম পদটো কিমান? কেনেদৰে পদ উলিয়াই তোমালোকে জানা, কেই নম্বৰ পদ দিয়া থাকিলে কিদৰে কৰিব লাগে। সূত্ৰত বহাবা, বহাই মেলি ইয়াৰ এনচাৰ হ'ব অপশ্যন A x + 63। 19টো চোৱা, এটা সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত a25 - a20 = 45 হ'লে d ৰ মান কিমান? d ৰ মান কেনেকৈ উলিয়াই তোমালোকে এইটোও জানা। গতিকে মই ভাবিছোঁ তোমালোকক এইবিলাক কথা খুব ডেছক্ৰিপশ্যনত বা ব্ৰিফলি খুব কোৱাৰ প্ৰয়োজন নাই। গতিকে মই ডাইৰেক্ট অপশ্যনকেইটা তোমালোকক চিলেক্ট কৰি দিছোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 9 হ'ব। এইটো কৰি চালে ওলাব, অপশ্যন A হ'ব। অন্তিমটো কুৱেশ্যন চোৱা, 20 নম্বৰ কুৱেশ্যন। 100, 90, 80 এই সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য? ইয়াৰ কোনটো পদ শূন্য হ'ব? এনেদৰে কৰি যাবা, সাধাৰণ অন্তৰটো উলিয়াবা, উলিয়াই অপশ্যন D অৰ্থাৎ 61 নম্বৰ যিটো পদ হ'ব সেইটো শূন্য হ'ব। গতিকে ভিডিঅ'টো চাই কেনে পালা জনাবা। যদি ভাল লাগে লাইক কৰিবা, কিবা সুধিব লগা কুৱেৰিজ থাকিলে কমেণ্ট কৰিবা, আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা। গতিকে মাজত মাথো কেইটামান দিন তোমালোকৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা তোমালোকৰ অনুষ্ঠিত হ'ব। এইকেইদিনত তোমালোকে নতুনকৈ কিবা এটা পঢ়াৰ বা কিবা এটা টপিক নতুনকৈ ষ্টাৰ্ট নকৰিবা। অলৰেডি যিখিনি পঢ়িছা মই ভাবিছোঁ তোমালোকে ৰিভিজন কৰি আছা। গতিকে যিখিনি পঢ়িলা খুব ভালদৰে, আকৌ কৈছোঁ, খুব ভালদৰে পঢ়া, খুব কনচেপ্ট ক্লিয়াৰ কৰি পঢ়া, যাতে তোমালোকৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে যাতে কুৱেশ্যনটোৰ সুন্দৰভাৱে এনচাৰ কৰিব পাৰা। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই। ধন্যবাদ।